লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আজি মাৰ্কেটে কি কৰিলে পুৰা সাইড বেচ থাকিলে। মই প্ৰথমতে কৈছিলোঁ যদি গেপ আপ ওপেনিং হয় তেতিয়া আপুনি বেৰিজ ট্ৰেড ল'ব পাৰে। গতিকে অকণমান বেৰিজ হ'ল গোটেইকেইটা মাৰ্কেটতে যদি চাই নিফটি 50 নিফটি বেংক বা ফাইন নিফটিত যদি চাই তেতিয়া গোটেইকেইটাতে মাৰ্কেট আজি অকণমান বেৰিজ হ'ল, তাৰপিছত আকৌ সাইড বেচ পুৰা থাকি গ'ল। মই কৈছিলোঁ যে সাইড বেচবোৰ হ'ব লাগে, কিন্তু চাওক আজি গেপ আপ যদি ওপেনিং হয় তেতিয়া মই কৈছিলোঁ বেৰিজ, কাৰণ গেপ আপ যদি ওপেনিং হয় তেতিয়া আপুনি বুলিছ মুভ এক্সপেক্ট নকৰিব। গতিকে সেইমতে আপোনাৰ চাওক আজি বেৰিজ অলপ দেখালে, তাৰপিছতে মাৰ্কেটে পুৰা সাইড বেচ থাকি গ'ল। বাৰু যাই হওক, আৰু তললৈ আহিব লাগিছিলে কিন্তু নাহিলে। এতিয়া যাই হওক, যদি সাইড বেচ থাকি গ'ল এতিয়া আমি কালিলৈ কেনেকৈ ট্ৰেড কৰিব পাৰিম। 7 ডিচেম্বৰ 2023 তাৰিখে আপুনি কেনেকৈ ট্ৰেড কৰিব চাওক। এতিয়া ফিন নিফটি ক্ষেত্ৰত প্ৰথমতে যদি এইটো ৰেঞ্জ যিটো দেখা পাইছে আপোনালোকে 21,000ৰ তলত যদি ওপেনিং হয় তেতিয়া মাৰ্কেটে আকৌ আপোনাৰ বেৰিজ হোৱাৰ সম্ভাৱনা আছে, যিটো ফাৰ্ষ্ট টাৰ্গেট আপুনি ৰাখিব পাৰে 20,650লৈকে আপুনি ৰাখিব পাৰে ফাৰ্ষ্ট টাৰ্গেট, বা 20,700লৈকে আহিব পাৰে মাৰ্কেট। তাৰপিছত সেইটোতে অকণমান ৰেঞ্জ বনাই থাকি যাব লাগে। যদি গেপ ডাউন ওপেনিং হৈ যায় নহয়, তেতিয়াহ'লে যদি গেপ ডাউন ওপেনিং হৈ যায় 20,870 বা 50ৰ আশে-পাশে, তেতিয়াহ'লে মাৰ্কেট অকণমান আপছাইডলৈ যোৱাৰ সম্ভাৱনা আছে, যিটো ৰেঞ্জ হ'ব 21,050 বা 80লৈকে বা 21,100লৈকে। ঠিক আছে, তাৰপিছত মাৰ্কেটে আকৌ সেইকেইটা সাইড বেচ হোৱাৰ সম্ভাৱনা মই ইয়াত ভিউ দেখা পাইছোঁ। যদি গেপ আপ ওপেনিং হৈ যায় তেতিয়া অকণমান আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে। বাৰু যাই হওক, এতিয়া আপুনি নিফটি 50ত আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব অহা কালিলৈ 7 ডিচেম্বৰ তাৰিখে আপুনি চাওক। নিফটি 50টো আজি পুৰা এক্সপাইৰী আছিলে, এক্সপাইৰীটো পুৰা আজি আপোনাৰ বৰবাদ কৰি দিলে। চাওক মাৰ্কেটে এটা আপোনাৰ যিটো আপোনাৰ ফ্লাই আছে বাৰ্ডছ, যিটো আপুনি আকাশত উৰি থকা বাৰ্ডছ দেখা পায়, সেইটোৰ মতে আপোনাৰ ইয়াত এটা এংগল বনাই দিছে। ঠিক আছে, এতিয়া আপুনি কালিলৈ আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব, এইটো এটা মই ট্ৰেণ্ড লাইন বনাই দিছোঁ, এইমতে আপোনালোকে ট্ৰেড কৰিব পাৰে। তাৰপিছত যদি সেই ট্ৰেণ্ড লাইনটো আপোনাৰ তললৈ আহি যায় তেতিয়া আপুনি বেৰিজ এক্সপেক্ট কৰিব পাৰে, যিটো আপোনাৰ টাৰ্গেট আপুনি ৰাখিব পাৰে 20,700লৈকে আপোনাৰ আহিব বুলি আপুনি এক্সপেক্ট ৰাখিব পাৰে। ঠিক আছে, আৰু যদি নাহে তেতিয়া কি হ'ব, যদি ফ্লেট ওপেনিং হৈ পেলাই মাৰ্কেটে চাওক কালিলৈ যদি আপোনাৰ ফ্লেট ওপেনিং হৈ মাৰ্কেটে আপছাইডলৈ যায় তেতিয়াহ'লে ফাৰ্ষ্ট টাৰ্গেট 21,050 বা 21,000 আপুনি 80লৈকে আপুনি ফাৰ্ষ্ট টাৰ্গেট ৰাখিব পাৰে। যদি সেইটো ফাৰ্ষ্ট টাৰ্গেটৰ পিছত পাৰ কৰে তেতিয়াহ'লে 21,150 বা 180লৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা মই ইয়াত দেখা পাইছোঁ। যদি সেইটোলৈ নাযায় তেতিয়াহ'লে মাৰ্কেট তললৈ আহিব বিচাৰে, তেতিয়াহ'লে আপুনি বেৰিজ টাৰ্গেট ৰাখিব পাৰে, আৰু যদি বেৰিজ নহয় তেতিয়াহ'লে আপুনি সাইড বেচ মাৰ্কেট এক্সপেক্ট কৰিব পাৰে। এতিয়া মই নিফটি বেংকৰ মই ক্ষেত্ৰত কৈ দিছোঁ, যদি নিফটি বেংকত কালিলৈ চাওক ওপেনিং হৈ যায়, মাৰ্কেটত যদি কালিলৈ আপোনাৰ ওপেনিং হয়, ৰেঞ্জটো আপুনি চাব, ৰেঞ্জ চাওক এইটো ৰেঞ্জ 46,800 তলত যদি ওপেনিং হয় তেতিয়া লাহে লাহে মাৰ্কেট বেৰিজ হোৱাৰ সম্ভাৱনা আছে, যিটো ফাৰ্ষ্ট টাৰ্গেট হ'ব 46,480 বা 50লৈকে। তাৰপিছত মাৰ্কেট আকৌ বুলিছ হোৱাৰ সম্ভাৱনা আছে, যিটো তুৰন্ত আপোনাৰ বুলিছ ইয়াত মই দেখা ভিউ পাইছোঁ। কিন্তু এইটো আপোনাৰ এটা ছাপৰ্ট ৰেঞ্জ বনাব পাৰে। যদি সেইটো ছাপৰ্ট আপোনাৰ ৰেচপেক্ট কৰিব নোৱাৰে তেতিয়াহ'লে মাৰ্কেটে আকৌ আহি যাব পাৰে 45,680লৈকে বা 650লৈকে মাৰ্কেট বেৰিজ হোৱাৰ সম্ভাৱনা মই ইয়াত দেখা পাইছোঁ। যদি গেপ আপ ওপেনিং হয় তেতিয়াহ'লে আপুনি ডাইৰেক্ট চিন্তা কৰিব নালাগে, বুলিছ মুভ এক্সপেক্ট কৰিব পাৰে, যিটো 47,780 বা 90লৈকে আপুনি এক্সপেক্ট কৰিব পাৰে। তাৰপিছত সেইখিনি আপোনাৰ মাৰ্কেটে অতিবাহিত কৰিব লাগে। তাৰপিছত মাৰ্কেটে যদি ফ্লেট ওপেনিং হৈ পেলাই এইটো ৰেঞ্জৰ ভিতৰতে আৰু এদিন থাকি যাবও পাৰে, কাৰণ সেইটো আমি মানে ক'ব নোৱাৰোঁ, কাৰণ মাৰ্কেটে কেতিয়া কি কৰি দিব সেইটো আপোনাৰ মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰে, বিভিন্ন নিউজবিলাকৰ ওপৰতো ডিপেণ্ড কৰে। গতিকে সেইবিলাক আপোনালোকে চাই চিতি অলপ ট্ৰেডসমূহ কৰিব। কালিলৈ যিহেতু বেংক নিফটি এক্সপাইৰী হয়, গতিকে আপোনালোকে সাৱধানেৰে ট্ৰেডসমূহ কৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।